তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আসাম তেলৰ অন্যতম ভিডিঅ'লৈ তো মোৰ বহুত কমেন্ট আহি আছিল যে দাদা মেখেলাত ফলছ লগালে বা লাইলিং লগালে যেটো লাইলিং এটো উলমি কিয় যায় তো আজি মই আপোনালোকক দেখাম আৰু বুজাই দিম যে কি কাৰণত লাইলিংটো উলমি যায় তো এটোত মই ফলছ ব্যৱহাৰ কৰিম কিন্তু ফলছ ব্যৱহাৰ কৰিলো আপোনালোকে ফলছ অথবা লাইলিং ব্যৱহাৰ কৰিলো যে লাইলিং বা ফলছটো যে তলপেনে উলমি যায় হেতু কি কাৰণত যায় আৰু এই যেটো মেখেলা এই মেখেলাখনটো সিলাই কৰি মই দেখাই দিম আপোনালোকক যে কোনটো সিলাই মাৰিলে আৰু কেনেকৈ সিলালে যেটো ফলছ অথবা লাইলিং জামাৰ তলপেনে উলমি না যায় হেতুৰ বিষয়ে আজি আপোনালোকক দেখাম তো ভিডিওটো হেকলকে চাই থাকক আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰি দিব আৰু কমেন্ট কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তাকি মই যেতে এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰিম ফাৰ্স্ট নোটিফিকেশনটো আপুনি পায় তো বলক আৰম্ভ কৰো আজিৰ ভিডিওটো তো এটো ফলছটো মই ফাৰ্স্টত সাইডত ৰাখো তো এটো মেখেলা তো মেখেলাখন আমি উল্টা সাইড কৰি বেলাই ফাৰ্স্টত আমি এটা সাইড সিলাই লব লাগিব তো আৰু সিলাওতে এই যেটো লাইন আছে এই যিবোৰ লাইন থাকে এই লাইনবোৰ আমি মিলাই লম তো মই এই লাইনটো ধুনিয়াকৈ মিলাই লম ভালকে যাতে আপ এন্ড ডাউন নহয় তো মিলাই পেলাই আমি এটো কি কৰিম ইয়াতে সিলাই মাৰি যাম বৰাবৰ তো আৰু এই সিলাইটো আমি হেক কৰাৰ আগতে এই যেটো সাইড আছে এই মাথাটো যেটা আমাৰ ডাইৰেক্টলি থাকে তো এই সিলাইটো কমপ্লিট কৰাৰ আগতে আমি এটো এনেকৈ অকনমান ইয়াতে কাট কৰি দিম তো এটো সব এই লাইনটো আৰু এই লাইনটো এটো লাইন আমাৰ ধুনিয়াকৈ মিলিছে তো এতিয়া আমি কি কৰিম তলত ইয়াতে ফলছটো লগাই যাম ফলছত যেটা আমাৰ মুৰনি মাৰা থাকে তো ফলছটো আমি ইয়াৰ ওপৰত এনেকৈ সিলাই মাৰি লগাম এই ফলছটো আমি ইয়াৰ পৰা এনেকৈ বৰাবৰ এটো লগাই আহিম তো সব ফলছটো আমি এটো অ্যাটাচ কৰি ললো ইয়াতে এটা সিলাই মাৰি লগাই ললো বাটো লাইলিং লগালো আপোনালোকে এনেকে ফাৰ্স্ট আমি এটা সিলাই মাৰি লগাই লম মানে না এতিয়া এই যেটো ফলছ এটো আমি এনেকে ভিতৰ বেনে দিম এনেকে ভিতৰ মাৰি দিম তো এই যেটো ফলছটো এই ফলছটো আমাৰ উলমি কিয় যায় ধৰক বহুতে এই কাখতে সিলাই মাৰে ইয়াতে দি এনেকে কাখতে বা হয়তো ইয়াতে মিহিকে সিলাই মাৰে তো মিহিকে যেতে সিলাই মাৰিব মই জাস্ট অকনমান দেখাই দি আছো এতিয়া সব এনেকে যদি মিহিকে সিলাই মাৰো এতিয়া বৰ্তমান এটো বহি থাকিব তো কাপোৰটো ওয়াশ হোৱাৰ পাছত কি হয় আপোনাৰ এনেকে উলাই আহে এনেকে উলমি যায় তো এনেকে যেহেতু উলমি যায় তো দেখাত কি হয় বেয়া লাগে ইয়াতে সিলাই থাকে আৰু এই লাইলিংটো এটো উলমি যায় তো এই উলমি নোযোৱাৰ কাৰণটো কি হল হেতু মই এতিয়া আপোনালোকক বুজাই আছো তো মই এই সিলাইখিনি খুলি দিও খুলি দিলো তো এই যেটো লাইলিং মই এটো লাইলিং বুলি ধৰিলো ফলছ লগাইছে কিন্তু মই লাইলিং বুলি আপোনালোকক বুজাই দি আছো এই যেটো লাইলিংটো আমি যিমানে বেছি নেদেও কিয় এই ফুল লগাই যদি দেও বাইটো ইয়াত যদি অধিক হয় আমাৰ কেতিয়াও তলৰ পেনে উলমি নাহে তো আমি ইয়াতে কিমানখিনি আমি এটো যেটো প্লেন কাপোৰ আছে হেতু উলাই ৰাখিব লাগে হেতু হিচাপত ৰাখি লৈ এই যেটো ব্লু লাইন আছে এই ব্লু লাইনটোৰ এই কাখেদি আমি তো সিলাই মাৰিম মানে কি ম্যাক্সিমাম এটো 1 ইঞ্চি আতৰত বা হয়তো যিকোনো মেখলাৰ চাব ইয়াতে বৰ্ডাৰ থাকে আপোনালোকে হয়তো বৰ্ডাৰটোৰ তলত অথবা বৰ্ডাৰটোৰ ওপৰত মাৰিব তো ইয়াতে মোৰ গ্যাপিং পইণ্টটো বেছি আছে কাৰণ মই এটো তলত মাৰিম আৰু যদি এটো মোৰ কম থাকিলে হয় তেতিয়া মই বৰ্ডাৰটোৰ ওপৰত মাৰিলো হয় তেতিয়া কি হলে হয় মই এই সিলাইটো মাৰি পেলাই মই আপোনাক দেখাই দি আছো আপোনালোকক
চাওক এই চিলাইটো আমাৰ মাৰা হ'ল এতিয়া মই আপোনালোকক বুজাই আছো এতিয়া এই কাপোৰটোত আমাৰ এটো চাওক ইয়াতে ইমানখিনি গেপিঙত এই কাপোৰটো আটকি থাকিল হয় না এতিয়া যদি এটো ওয়াশ কৰাটো যদি অকনমান নামিও আহে তো কি হ'ব আমাৰ ইয়াতে কাপোৰটো থাকিব ইয়াতে যেতে থাকিব তো এই কাপোৰটো চাওক আমাৰ ইভাগে বাহিৰত এই কাপোৰখিনিত আমাৰ একো প্ৰবলেম নহয় মানে কি এই যেটো উলমি আহা কাপোৰ বা বাৰি যোৱা লাইলিংবোৰ এই বস্তুটো যেতিয়া আমাৰ ওয়াশ কৰাৰ পিছত বাৰি যাব তেতে কি হ'ব আমাৰ ইয়াতে ৰৈ যাব ইয়াতে যেতে ৰৈ যাব যেতিয়া কাস্টমাৰ কাপোৰটো আকৌ প্ৰেছ মাৰিব তেতে অটোমেটিক্যালি ইয়াৰ পৰা এটো সিধা হৈ যাব তো আমাৰ কি হ'ব বাহিৰত উলাই নাহে তো মেইন প্ৰবলেম হ'ল যে আমাৰ যে আমি মেখেলাত যেটো কাপোৰ লগাও সেই কাপোৰটো আমাৰ বাহিৰত কিয় উলাই আহে হয়তো বাহিৰত কিয় উলমিলে বাহিৰত কিয় দেখা যায় তো ইমানখিনি গেপিঙত যদি আপোনালোকে সিলাই মাৰে তেতিয়া কি হ'ব আমাৰ লাইলিংটো বাহিৰত নোলায় তো এটো আছিল আজি প্ৰবলেম বহুত কেটা কমেন্ট আহিছে মোৰ এটোৰ বিষয় লৈ আৰু ইয়াৰ আগতো মই এবাৰ বুজাইছিলো তাৰ পিছতো মোৰ কমেন্ট আহিছে তো যিসকলে নতুনকৈ কমেন্ট কৰিছে তেওঁলোকক বুজোৱাৰ কাৰণে মই এটো দিলো আৰু নতুনকৈ যিসকলে মেখেলা সিলাব বা সিলাই আছে আপোনালোকেও এই বস্তুটো ফলো কৰিব আপোনালোকৰ যদি আপোনালোকে এই বস্তুটো ফলো কৰে তো আপোনালোকৰ কি হ'ব মেখেলাত কেতিয়াও অল্টাৰেশন কৰিব নালাগে অল্টাৰ নাহে আৰু কাস্টমাৰে আপোনালোকক কোনো ধৰণৰ কমপ্লেইন নকৰে তো এতিয়া মোৰ এটো সিলাই হৈ গল তো এতিয়া মই কি কৰিম এই যেটো ফলছটো ওপৰত সিলাই মাৰিম তো এটা আমাৰ মেখেলাখন সিলাই কমপ্লিটলি হল এতিয়া আমি কি কৰিম প্ৰেছ মাৰি পেলাই মেখেলাখন ফল কৰি থৈ দিম